নমস্কাৰ স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেলত মই যে আপোনালোকৰ মাজলৈ লৈ আছোঁ অসমৰ জিঅ'গ্ৰাফীৰ কেইটামান কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে আৰু সকলোকে এটা অনুৰোধ কৰোঁ যে সকলোৱে মিলি যাতে 1K ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰে মই তোমালোকৰ কাৰণে যথেষ্টখিনি কষ্ট কৰোঁ মোক কষ্ট বিনিময়ত অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰি দিয়ে যেন যাতে চেনেলটো মনিটাইজ কৰিব পাৰোঁ তাৰ আশা কৰি মই আৰম্ভ কৰিছোঁ কুৱেশ্যন নম্বৰ 81 উত্তৰ পূৰ্বাঞ্চলৰ ঔদ্যোগিক বিকাশৰ অৰ্থে ভাৰতৰ চৰকাৰে 2007 চনত ঘোষণা কৰা নীতিটো কি উত্তৰ হ'ব উত্তৰ পূব ঔদ্যোগিক বিনিয়োগ বৃদ্ধি নীতি 82 ভাৰতৰ মুঠ এৰী উৎপাদনৰ অসমত কিমান শতাংশ উৎপাদন হয় উত্তৰটো হ'ব 65% 83 ভাৰতবৰ্ষৰ মুঠ মুগা উৎপাদনত অসমে কিমান উৎপাদন কৰে উত্তৰটো হ'ব 97%তকৈ বেছি 84 ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাতকৈ বেছি উৎপাদন কৰা ৰাজ্যখনৰ নাম অসম উত্তৰটো হ'ব অসম 85 ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰ কোনটো উত্তৰটো হ'ব ডিগবৈ 86 অসমত বিস্তৃতভাৱে কৰা ধান খেতিবিধ হ'ল উত্তৰটো ইয়াত হ'ব ধান খেতিবিধ কি হ'ব লাগিছিল উত্তৰটো হ'ব শালি ধান 87 অসমৰ মাজেৰে কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে উত্তৰ হ'ব 12টা 88 ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতৰ ভূ খণ্ডক সংযোগ কৰা ৰাজ্যখনৰ নাম উত্তৰটো হ'ব অসম 89 উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয় কাক কোৱা হয় সুধিছে উত্তৰটো হ'ব অসমক 90 ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ অসমে কিমান শতাংশ আগুৰি আছে ইয়াত হ'ব লাগিছিল ইয়াত ৰং হৈ গৈছে 2.5 শতাংশ অৰ্থাৎ 2.5 শতাংশ আগুৰি আছে কোন অসমে কিমান শতাংশ আগুৰি আছিল এনচাৰটো অসম ৰাজ্য দিয়া গৈছে ইয়াত ভুল হৈছে উত্তৰটো হ'ব 2.4% হ'ব লাগিছিল এইটো তোমালোকে মই কৈ দিওঁ কাৰণ মোৰ টাইপিঙত মিষ্টেক হৈ গৈছে কাৰণ মই এক্সাম অহাৰ কাৰণে মই অলপমান খৰধৰ কৰিছোঁ তাৰ কাৰণে ভুল হৈছে ইয়াত 2.4% দি দিলে হ'ল আজি পাৰ্টত ইমান আহিছে নেক্সট মই বাকী পাৰ্টখিনি দি যাম সকলোৱে ভালকৈ পঢ়িব সকলোৱে এটা চাকৰি হওক বুলি আশা কৰি ইমানটা সমাপ্ত কৰিছোঁ নমস্কাৰ